Hello everyone, এইটো ক্লাস 10 রিস্টার্ট সিরিজৰ পার্ট 3 ভিডিও। পার্ট 1 এন্ড পার্ট 2 ভিডিওত আমি ইম্পর্টেন্ট কোশ্চেন আৰু ইম্পর্টেন্ট এমসিকিউ ডিসকাশন কৰিছিলো, লগতে পিওয়াইকিউ ডিসকাশন কৰিছিলো আৰু এইটো পার্ট 3 ভিডিও যত আমি তোমালোকৰ কিছুমান পিওয়াইকিউ আৰু তোমালোকৰ ইম্পর্টেন্ট এমসিকিউ কোশ্চেন ডিসকাশন কৰিম, যিবোৰ তোমালোকৰ ফাইনাল এক্সামৰ কাৰণে ইম্পর্টেন্ট হ'ব। তো এইটো সিরিজ আমি তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ আগলৈকে লৈ যাম। যদি তোমালোকে এই সিরিজটো ফলো কৰা তেনেহলে এই সিরিজটোৰ পৰা তোমালোকে বহুত পৰিমাণে উপকৃত হ'বা। যদি পার্ট 1 আৰু পার্ট 2 ভিডিওটো তোমালোকে চোৱা নাই, তোমালোকে জলদি গৈ চাই লোৱা, তেনেহলে আজিৰ এই ভিডিওটো আমি স্টার্ট কৰিছোঁ। তেনেহলে 1 নম্বৰ কোশ্চেনটো কি দিয়া আছে চোৱা। তো 1 নম্বৰ কোশ্চেনটো কি দিয়া আছে চোৱা, বায়ুত অতিৰিক্তভাৱে পটাছিয়াম ধাতু দহন ঘটিলে উৎপন্ন হোৱা যৌগটো। তো বায়ুত অতিরিক্তভাবে যদি পটাছিয়াম ধাতুটো দহন হয় তেনেহলে যেটো যৌগ উৎপন্ন হ'ব সেইটো কি হ'ব। এ নাম্বার দিয়া আছে K2O3, বি নাম্বার দিয়া আছে KO2, সি নাম্বার দিয়া আছে K2O আৰু ডি নাম্বার দিয়া আছে KOH। তো ইয়াৰ উত্তৰটো কি হ'ব যে K2O মানে পটাছিয়াম অক্সাইড উৎপন্ন হ'ব। বায়ুত অতিরিক্তভাবে যদি পটাছিয়াম আমি দহন কৰোঁ তেনেহলে যেটো যৌগ উৎপন্ন হ'ব সেইটো কোৱা হ'ব পটাছিয়াম অক্সাইড। কি বুলি কোৱা হ'ব? পটাছিয়াম অক্সাইড, যাক সংকেতত বুজোৱা হয় KO2। তেনেহলে আমাৰ শুদ্ধ উত্তৰটো কি হ'ব? KO2 মানে পটাছিয়াম অক্সাইড। তেনেহলে অপশন নম্বৰ বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট 2 নম্বৰ কোশ্চেনটো চোৱা কি দিয়া আছে। 2 নম্বৰ কোশ্চেনটো দিয়া আছে তলৰ কণ্ট মৌলৰ পাৰমাণৱিক ব্যাসাৰ্ধ আটাইতকৈ বেছি। আমাক 4টা মৌল দিয়া আছে, ইয়াৰ ভিতৰত কণ্ট মৌলৰ পাৰমাণৱিক ব্যাসাৰ্ধটো বেছি এইটো আমাক সুধিছে। তো এ নাম্বার দিয়া আছে Na, বি নাম্বার দিয়া আছে Al মানে অ্যালুমিনিয়াম, সি নাম্বার দিয়া আছে সিলিকন আৰু ডি নাম্বার দিয়া আছে ম্যাগনেসিয়াম। তো আমাক 4টা অপশন দিয়া আছে। তো ইয়াৰ ভিতৰত আমাৰ পাৰমাণৱিক ব্যাসাৰ্ধ যেটো মৌলৰ বেছি সেইটো হৈছে সোডিয়াম। তেনেহলে অপশন নম্বৰ এ হ'ব ইয়াৰ শুদ্ধ উত্তৰ। বুজি পাইছা? তো এই 4টা মৌলৰ ভিতৰত সোডিয়ামৰ পাৰমাণৱিক ব্যাসাৰ্ধটো কি হয়? বেছি হয়। নেক্সট 3 নম্বৰ কোশ্চেনটো চোৱা কি দিয়া আছে। 3 নম্বৰ কোশ্চেনটো দিয়া আছে তলৰ কণ্ট যৌগত -OH কাৰ্যকৰী মূলক। মানে OH মূলক মানে কি? এলকহল। এতিয়া যদি আমি ভালকৈ চাওঁ, এ নাম্বাৰটোত আমাক কি দিয়া আছে? বিউটানন। তো ইয়াতে কিটন লাগি আছে। সি নাম্বাৰ আছে বিউটানয়িক এসিড, এটো নহয়। তাৰপিছত এটা দিছে বিউটানেল, এটো নহয়, এলডিহাইড মূলক লাগি আছে। তো এইটো চোৱা তোমালোকে বিউটানল। তো এইটো তোমালোকক কি আছে? অল লাগি আছে। কি লাগি আছে? অল। তেনেহলে কি হ'ব? এইটো আমাৰ শুদ্ধ উত্তৰটো কি হ'ব? অপশন নম্বৰ কি হ'ব? অপশন নম্বৰ বি হ'ব আমাৰ শুদ্ধ উত্তৰ, বিউটানল। ইয়াতে কি লাগি আছে? অল মূলক লাগি আছে। যেহেতু আমাক OH কাৰ্যকৰী মূলকটো কৈছে, মানে আমাক কি বুজাব লাগিব? অল। কি বুজাব লাগিব? অল। তেনেহলে অল মূলকটো ক'ত লাগি আছে? বিউটানল এইটোত লাগি আছে। তেনেহলে আমাৰ অপশন নম্বৰ বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। বুজি পাইছা? তো ইয়াৰ উত্তৰটো হ'ব অপশন নম্বৰ বি। নেক্সট আমাক 4 নম্বৰ কোশ্চেনটো দিয়া আছে বৃক্কৰ প্ৰাথমিক একক হল। এই কোশ্চেনটো তোমালোকৰ কেইবাৰ ৰিপিট হৈছে প্ৰি ফাইনেল কোশ্চেনত ভালেকেইটা ডিস্ট্ৰিক্টত। তো ইয়াৰ উত্তৰটো কি হ'ব? তো ইয়াৰ উত্তৰটো হ'ব অপশন নম্বৰ এ, যেটো আছে নেফ্ৰন, এইটো হ'ল তোমালোকৰ বৃক্কৰ প্ৰাথমিক একক। তো অপশন নম্বৰ এ হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট 5 নম্বৰ কোশ্চেনটো চোৱা কি দিয়া আছে। 5 নম্বৰটো দিয়া আছে তলৰ কণ্ঠ দ্বিসংকৰণ মানে F2 জনুত অনুপাত। তো এইটো কি হ'ব? অপশন নম্বৰ সি, যেটো আছে 9:3:3:1, এইটো হ'ল তোমালোকৰ দ্বিসংকৰ অনুপাত। তো অপশন নম্বৰ সি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট 6 নম্বৰ কোশ্চেনটো চোৱা কি দিয়া আছে। 6 নম্বৰটো দিয়া আছে গাড়ীৰ পিছলৈ যোৱা দাপন এখনে উৎপন্ন কৰা বিবৰ্ধন কিমান। এতিয়া চোৱা, গাড়ীৰ পিছলৈ যোৱা দাপন হিচাপে আমি কি ব্যৱহাৰ কৰোঁ? উত্তল দাপন ব্যৱহাৰ কৰোঁ। কি দাপন ব্যৱহাৰ কৰোঁ? উত্তল দাপন ব্যৱহাৰ কৰোঁ। এতিয়া উত্তল দাপনত কি হয় যে গাড়ীৰ পিছফালে যাতে আমি গোটেইখিনি বস্তু চাব পাৰোঁ, তাৰ কাৰণে বিবৰ্ধনটো কি হ'ব লাগিব? কম হ'ব লাগিব। তো তেনেহলে অপশন নম্বৰ এ কি দিয়া আছে? 0। অপশন নম্বৰ বি কি দিয়া আছে? <1 মানে একতকৈ কম। সি নাম্বাৰ দিয়া আছে একতকৈ বেছি। ডি নাম্বাৰ দিয়া আছে 1। এতিয়া কি হয়? উত্তল দাপনে কি কৰে? সৰু প্ৰতিবিম্ব গঠন কৰে, যাৰ কাৰণে গাড়ীৰ পিছফালে যিমানখিনি গাড়ী আহে গোটেইখিনি আমি দেখা পাওঁ, হয় নে নহয়? তো ইয়াৰ উত্তৰটো কি হ'ব? অপশন নম্বৰ বি যেটো আছে এইটো হ'ব একতকৈ কম। একতকৈ কম। তো এইটো হ'ব আমাৰ শুদ্ধ উত্তৰ। আশা কৰিছোঁ তোমালোকে এইটো বুজি পাইছা। নেক্সট 7 নম্বৰটো চোৱা কি দিয়া আছে। 7 নম্বৰটো দিয়া আছে প্ৰবাহযুক্ত দীঘল সলিনয়ডৰ এটাৰ ভিতৰত চুম্বক ক্ষেত্ৰ। ইয়াৰ এ নাম্বাৰ দিয়া আছে সকলো বিন্দুতে একে থাকে, বি নাম্বাৰ দিয়া আছে 0, সি নাম্বাৰ দিয়া আছে ইয়াৰ প্ৰান্তৰ ফালে কমি যায়, ডি নাম্বাৰ দিয়া আছে ইয়াৰ প্ৰান্তৰ ফালে বাঢ়ি যায়।
তো ইয়াৰ উত্তৰটো কি হ'ব ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ সকলো বিন্দুতে একে থাকে এইটো তোমালোকৰ 2-3টা প্ৰি ফাইনেল এক্সামত আহিছে নেক্সট 8 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে কয়লা আৰু পেট্ৰলিয়াম গঠনৰ উৎস হ'ল তো কয়লা আৰু পেট্ৰলিয়ামৰ গঠনৰ উৎসটো আমাক লিখিব কৈছে এ নম্বৰ দিয়া আছে কালিফৰ্ম বি নম্বৰ দিয়া আছে জীৱভৰ সি নম্বৰ দিয়া আছে সেউজগৃহ গেছ আৰু ডি নম্বৰ দিয়া আছে মহাসাগৰৰ পানী তো ইয়াৰ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ বি যেটো আছে জীৱভৰ তো এইটো হ'ব তোমালোকৰ শুদ্ধ উত্তৰ নেক্সট 9 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে উশাহ লোৱাটো মগজুৰ কোন অংশই পৰিচালনা কৰে আমি যে উশাহ লওঁ এইটো আমাৰ মগজুৰ কোনটো অংশই পৰিচালনা কৰে এইটো আমাক লিখিব কৈছে তো ইয়াৰ এ নম্বৰ দিয়া আছে চেৰিব্ৰাম বি নম্বৰ দিয়া আছে চেৰিবেলাম সি নম্বৰ দিয়া আছে হাইপথেলামাছ আৰু ডি নম্বৰ দিয়া আছে মেডুলা অবলংগতা তো ইয়াৰ কাৰেক্ট উত্তৰটো কি হ'ব যে অপশ্যন নম্বৰ ডি যেটো আছে মেডুলা অবলংগতা এইটো হ'ব আমাৰ শুদ্ধ উত্তৰ নেক্সট 10 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে চকুৰ কোনটো অংশই চকুৰ পোহৰৰ পৰিমাণটো নিয়ন্ত্ৰণ কৰে তো এ নম্বৰ দিয়া আছে ইৰিছ বি নম্বৰ দিয়া আছে কৰ্নিয়া সি নম্বৰ দিয়া আছে লেন্স আৰু ডি নম্বৰ দিয়া আছে ৰেটিনা তো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ এ যেটো আছে ইৰিছে কি কৰে পোহৰৰ পৰিমাণটো নিয়ন্ত্ৰণ কৰে বুজি পাইছা চকুৰ ইৰিছ অংশটো কি কৰে পোহৰৰ পৰিমাণটো নিয়ন্ত্ৰণ কৰে তেনেহলে শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন নম্বৰ এ ইৰিছ নেক্সট 11 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে 11 নম্বৰটো দিয়া আছে তোৰাই তিৰবিৰাই থকাৰ কাৰণ তোৰাই যে তিৰবিৰাই থাকে ইয়াৰ কাৰণটো কি এ নম্বৰ দিয়া আছে বায়ুমণ্ডলীয় প্ৰতিসৰণ বি নম্বৰ দিয়া আছে পোহৰৰ বিক্ষেপণ সি নম্বৰ দিয়া আছে পোহৰৰ বিচ্ছুৰণ আৰু ডি নম্বৰ দিয়া আছে আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন তো তোৰাই তিৰবিৰাৰ কাৰণ হ'ল কি বায়ুমণ্ডলীয় প্ৰতিসৰণ তো এইটো আছে অপশ্যন নম্বৰ 1 তেনেহলে অপশ্যন নম্বৰ এ হ'ব ইয়াৰ শুদ্ধ উত্তৰ বায়ুমণ্ডলীয় প্ৰতিসৰণ নেক্সট 12 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে 12 নম্বৰটো দিয়া আছে ডিএনএ কোনটো অংশই এটা প্ৰটিনৰ বাবে তথ্য প্ৰদান কৰে এ নম্বৰ দিয়া আছে নিউক্লিয়াছ বি নম্বৰ দিয়া আছে ক্ৰোমোজোম সি নম্বৰ দিয়া আছে জিন আৰু ডি নম্বৰ দিয়া আছে চৰিত্ৰ তো ইয়াৰ উত্তৰটো হ'ব কি অপশ্যন নম্বৰ সি যেটো আছে জিন এইটো হ'ব যে ডিএনএৰ যেটো জিন আছে এই অংশই কি কৰে প্ৰটিনৰ বাবে কি কৰে তথ্য প্ৰদান কৰে তো অপশ্যন নম্বৰ সি হ'ব ইয়াৰ শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনটো চোৱা কি দিয়া আছে তলৰ কোনটো ধাতু সাধাৰণ উষ্ণতাত জলীয় অৱস্থাত থাকে সাধাৰণ উষ্ণতাত জলীয় অৱস্থাত থকা ধাতুটোৰ নাম লিখিব কৈছে এ নম্বৰ দিয়া আছে সোডিয়াম বি নম্বৰ দিয়া আছে পটাছিয়াম সি নম্বৰ দিয়া আছে মাৰ্কিউৰি আৰু ডি নম্বৰ দিয়া আছে লেড তো সাধাৰণ উষ্ণতাত জলীয় অৱস্থাত থকা ধাতুটোৰ নাম কি হয় মাৰ্কিউৰি বা পাৰা যাক আমি কওঁ তো অপশ্যন নম্বৰ সি হ'ব ইয়াৰ শুদ্ধ উত্তৰ নেক্সট 15 নম্বৰটো কোৱেশ্চনটো চোৱা কি দিয়া আছে 1 ohm can be represented as 1 ohmক প্ৰকাশ কৰা হ'ল তো এ নম্বৰ দিয়া আছে 1 ভোল্ট বা এম্পিয়াৰ বি নম্বৰ দিয়া আছে 1 এম্পিয়াৰ বা ভোল্ট সি নম্বৰ দিয়া আছে 1 ভোল্ট এম্পিয়াৰ ডি নম্বৰ দিয়া আছে 1 কুলম বা সেকেন্ড তো আমি অমৰ সূত্ৰ জানো কি সূত্ৰ যে v i r হয় না নহয় আমি অমৰ সূত্ৰ জানো কি যে v i r ঠিক আছে এতিয়া আমি যদি ইয়াতে অলপ ক্যালকুলেশন কৰো তো ইয়াতে যদি আমি r ৰ মান উলিয়াও তেনেহলে r কি হ'ব r কি হ'ব v বাই কিমান হ'ব i হ'ব হয় না নহয় কাৰণ i টো এটি কি হৈছে পূৰণ হৈ আছে এইফালে আইলে কি হ'ব হৰণ হ'ব তো আৰক আমি কি লিখিব পাৰো v বাই i লিখিব পাৰো এতিয়া ইয়াতে যদি তোমালোকে ভালকৈ চোৱা r মানে কি এইটো 1 ohm হৈছে তো এইটো কি ভোল্ট মানে কি 1 ভোল্ট যদি আমি কওঁ তাৰপিছত এটা কি কারেন্ট তো এইটো যদি কই 1 এম্পিয়ার বুঝি পাইছা মানে কি কইলো আমি ইয়াতে আমি 1 কই ললো তো এটা কি রেজিস্ট্যান্স তো ইয়াৰ ইউনিট কি 1 ohm তাৰপিছত অৱৰোধ কি থাকিব v মানে কি ভোল্ট তো ইয়াৰ কাৰণে 1 ভোল্ট গলো আৰু তলত কি আছে কারেন্টেৰ কাৰণে কি হয় 1 এম্পিয়ার তেনেহলে আমি কি পালো 1 ohm কি পালো 1 ভোল্ট বাই কি হ'ব 1 এম্পিয়ার হয় না নহয় তেনেহলে চোৱা 1 ভোল্ট কত আছে এইটো তেনেহলে এইটো আছে 1 ভোল্ট আৰু 1 এম্পিয়ার তেনেহলে অপশন নম্বৰ এ হ'ব ইয়াৰ শুদ্ধ উত্তৰ যে আমি জানো যে v ir ঠিক আছে এতিয়া ইয়াৰ পৰা যদি আমি r উলিয়াও তেনেহলে আমি কি পাম v বাই i পাম তো আৰক যদি আমি 1 ohm বুলি লিখো কাৰণ ৰেজিস্ট্যান্সৰ ইউনিট কি হয় ohm হয় এইটো যদি আমি 1 ohm বুলি লিখো তেনেহলে ভোল্টৰ জাত কি লিখিব পাৰিম 1 ভোল্ট আৰু কাৰেন্টৰ জাত কি লিখিব পাৰিম 1 এম্পিয়াৰ তেনেহলে 1 ohmক আমি কি লিখিব পাৰিম 1 ভোল্ট বাই 1 এম্পিয়াৰ বুঝি পাইছা তো অপশন নম্বৰ এ হ'ব ইয়াৰ শুদ্ধ উত্তৰ 16 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে চোৱা এটা ফিউজে কাম কৰে এ নম্বৰ দিয়া আছে বিদ্যুতৰ ৰাসায়নিক ক্ৰিয়াত বি নম্বৰ দিয়া আছে বিদ্যুতৰ চুম্বকীয় ক্ৰিয়াত সি নম্বৰ দিয়া আছে বিদ্যুতৰ পোহৰ ক্ৰিয়াত ডি নম্বৰ দিয়া আছে বিদ্যুতৰ তাপীয় ক্ৰিয়াত তো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশন নম্বৰ ডি যেটো আছে বিদ্যুতৰ তাপীয় ক্ৰিয়াত
এইটো এটা ফিউজে কাম কৰে। এটা ফিউজে বিদ্যুতৰ তাপীয় ক্ৰিয়াত কাম কৰে। তো আজিৰ ক্লাছত আমি এই 16টা MCQ কোৱেশ্চন তোমালোকৰ লগত ডিছকাশ্যন কৰিলোঁ আৰু এইটো ৰেজিষ্টাৰ সিৰিজৰ পাৰ্ট 3 ভিডিঅ' হয়। আশা কৰিছোঁ তোমালোকে আজি ভিডিঅ'টো ভাল পালা আৰু এনেকৈ আমি এই সিৰিজটো কন্টিনিউ ৰাখিম আৰু আমি বাকি ভিডিঅ'বোৰ তোমালোকৰ অতি সোনকালে লৈ আহিম আৰু এইবোৰত আমি তোমালোকৰ প্ৰি ফাইনেল PYQ ইম্পৰ্টেণ্ট কোৱেশ্চনবোৰ এড কৰিছোঁ আৰু আমি তোমালোকৰ লং কোৱেশ্চনো লৈ আহিম 2-3 মাৰ্কৰ কোৱেশ্চনো লৈ আহিম। সো আমি কেইটা ভিডিঅ' আগত তোমালোকৰ MCQৰ কাৰণে দিওঁ তাৰপিছত আমি সেইবোৰ লৈ আহিম। পাৰ্ট 1 ভিডিঅ'ত আমি কেইটামান ইম্পৰ্টেণ্ট 1 মাৰ্ক বা 2 মাৰ্কৰ কোৱেশ্চন কৰাইছিলোঁ। যদি তোমালোকে ভিডিঅ'বোৰ চোৱা নাই তোমালোকে চাই ল'বা। মই ৰেজিষ্টাৰ সিৰিজৰ কাৰণে এটা প্লেলিষ্ট বনাই দিছোঁ, তোমালোকে আমাৰ চেনেলত গৈ চাই ল'বা আৰু এই সিৰিজটো তোমালোকক পৰীক্ষাত বহু পৰিমাণে সহায় কৰিব বুলি আমি আশা ৰাখিছোঁ। তো আজি ভিডিঅ'টো আমি ইয়াতে সামৰিছোঁ। নতুন এটা ভিডিঅ'ৰ লগত পুনৰ দেখা দেখি হ'ম। ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছোঁ।